হিন্দু ধৰ্মৰ মানুহক হিন্দুত্বৰ আবেগিক কৰি পেলাই গৌ মাতাৰ কথা কয় আৰু আনফালে তেওঁলোকে গৌ মাতা বুলি কোৱা গৰুৰ ব্যৱসায়ী কওক বা যি ধৰণৰ বৰ্তমানৰ সময়ছোৱাত গোটেই অসম জুৰি তোলপাৰ লাগি আছে এই গীৰ গাই প্ৰসংগ সেই গীৰ গাই প্ৰসংগত আকৌ কি হ'ল গৈ থৈ অসমৰ ৰাইজৰ পৰা বিভিন্ন ধৰণৰ বাতৰি কাকতৰ পৰা বা বিভিন্ন সংবাদ মাধ্যমত বা ৰাইজে ক'বলৈ ধৰিছে গৰু চোৰ এই কথাটো তেওঁ কেনেকৈ ক'ব তেওঁতো এসময়ত এটা চাওক ক'বলৈ ভাল নালাগে এজন মুখ্যমন্ত্ৰী ইমান তৰল কথা কয় ৰাজনীতি কৰিছে বুলি পেলাই অকল ক্ষমতা লিস্পু হৈ পেলাই মানে গাদীখন ৰক্ষা কৰাৰ স্বাৰ্থত নিজক মানে ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ চকীখনত বহি এই ৰাজনৈতিক সুবিধাবিলাক লোৱাৰ স্বাৰ্থত ইমান তৰল কথা ক'বলৈ ধৰিছে এটা আমি কংগ্ৰেছে বুলি নহয় অসমৰ ৰাইজে তেওঁ গম পাইছেনে নাই নাজানো তেওঁক যিসকলে বুদ্ধি দি থাকে সেই সকলে এই কথাবিলাক কৈছেনে নাই কো আমি নাজানো গণতান্ত্ৰিকভাৱে ভোটদান কৰি পেলাই বিধায়কজনক বিধানসভালৈ পঠাইছে তাৰ মানে এই যে বিধায়কজন যদি ইয়াৰ পিছত বিধানসভাত মানে নিৰ্বাচনত পৰাজিত হয় কিন্তু তেওঁতো এটা পেনশন পাব আজি যেটো দৰমহা পাই আছে তেওঁ বিধায়ক নাথাকিলে তেওঁ এটা পেনশন পাবনে নাই এই পেনশনৰ ব্যৱস্থাটো কোনে কৰি দিছে মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে নেকি এই পেনশনৰ ব্যৱস্থাটো সেই অসমৰ অসমীয়া ৰাইজ বা সেই বিধানসভাৰ ৰাইজে কৰি দিছে বুন্দাজনত আমাৰ অসমৰ খিলঞ্জীয়া ব্যক্তিসকল বহি আছিল আমাৰ ভূমিপুত্ৰসকল বহিছিল তাত কিন্তু সেই সকলৰ ঘৰত বুল্ডোজাৰ চলাইছিল অসমীয়া জাতি মাটিৰ কথা কোৱা চৰকাৰখনে সেই সকলৰ ঘৰত বুল্ডোজাৰ চলাইছে ৰাইজে দেখি আছে গুণগুণ চেতিয়াৰ কথা কান্দি ছোৱালীজনীয়ে আগৰাতি সময় দিবলৈ সময় নহল এইখন চৰকাৰৰ ধিক্কাৰ দিছো তাত থকা বিধায়কজনক তেওঁলোকে চকু মেলে পিছদিনাখন আপুনি ক'লে পিছদিনাখন কঠীয়া লৈ গৈছে কঠীয়া পিছদিনাখন লৈ গৈছে এই কঠীয়া কেতিয়া ৰুব সময়ৰ কথা থাকে কঠীয়া ৰুওতে অসমৰ কৃষিজীৱী সহা ৰাইজ যেতিয়া কেনে ধৰণে গাঁৱত কৃষি কৰে আমাৰ এইবিলাকে হঠাৎ ধনী হোৱা মানুহক শোষণ কৰি ধনী হোৱা এই সকল ব্যক্তি এই কথাবিলাক বুজি নাপাব যেতিয়া মই আকৌ মনত পেলাই দিব খুজিছো যেতিয়া আমাৰ সীমান্তৱৰ্তী ৰাজ্যই আমাক আক্ৰমণ কৰে আমাৰ পুলিচৰ ওপৰত আক্ৰমণ কৰে বাহিৰা কোনোবাই আহি পেলাই আমাৰ পুলিচক মাৰে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুলি কয় নিৰ্লজ্জভাৱে স্বীকাৰ কৰি পেলাই কয় যে দিল্লীয়ে যদি কয় গুৱাহাটী নলবাৰীও ওচৰ চুবুৰীয়া ৰাজ্যক দিম এয়া তেওঁলোকৰ জাতি মাটি ভেটিৰ প্ৰেম এয়া তেওঁলোকৰ জাতীয় অসমীয়াত্বৰ প্ৰতি প্ৰেম ইংৰাজী মাধ্যমৰ স্কুল খোলাৰ কাৰণে মাটি বাৰী নিদি পেলাই অসমীয়া মাধ্যমৰ স্কুল বিলাকত গুৰুত্ব দিলেহেঁতেন কিমান স্কুল বন্ধ হৈ গ'ল অসমত আজি যোৱাকালিও প্ৰায় 4 শতাধিক গাঁৱত প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গৈছে 400তকৈ ওপৰত গাঁৱত এইবোৰ অসমৰ ৰাইজক আমি জনাই যাম অসমৰ ৰাইজেও দেখি আছে এটা কংগ্ৰেছে ক'ব লাগে নেকি আমাৰ সংবিধান এখন আছে নে নাই আমি সংবিধানৰ ওপৰত কথা তেওঁৰ নিচিনাটো আমি সংবিধানৰ ওপৰত কথা কেতিয়াও নকওঁ ভাৰতবৰ্ষৰ এখন সংবিধান আছে নে নাই যদি সংবিধানে যি কৈছে আমি কংগ্ৰেছ কৰ্মী বুলি নহয় ভাৰতবৰ্ষৰ ৰাইজে সকলো কথা মানিব কিন্তু অকল ৰাজনীতি চাতুৰ্যৰে ৰাজনীতি নিজৰ চকীখন বচাবৰ কাৰণে অতি হিন্দু হোৱাৰ অতি আৰএছএছ হোৱাৰ কাৰণে তেওঁ যদি এইবোৰ কথা কৈ আছে অসমৰ ৰাইজটো তেনেকে ভাবি আছে তেওঁ কাক বুৰ্বক বনাব বুলি ভাবি আছে অসমৰ ৰাইজক বুৰ্বক বনাব অসমৰ ৰাইজে দেখি থকা নাই এসময়ত নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব বুলি কোৱা কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই এসময়ত গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বব বুলি কোৱাটো অসমৰ ৰাইজে পাহৰি যোৱা নাই এটি অতি ভক্তি সুৰৰ লক্ষণ গোটেই কেইজন তেওঁলোকে আমাৰ ইয়াৰ কংগ্ৰেছত থাকি কংগ্ৰেছ দলটোক বদনাম কৰি পেলাই নিজৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে আদৰ্শক জলাঞ্জলি দি তাত গৈ জপিয়াই পৰি পেলাই এটা বিৰাল তপস্বীৰ ভাও জুৰিছে কাৰণ তেওঁ সেই সময়ত তাত থকা বিভিন্ন ধৰণৰ যি চৰকাৰখনৰ লগত মিলি পেলাই বিভিন্ন ধৰণৰ
অৰ্থনৈতিকভাৱে হওক বেয়া কামবিলাক কৰিছিলে সেইবিলাকৰ মানে তেওঁ বাতৰি কৰিছিলে পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এইটোৰ ওপৰত এটা ইনকুৱাৰী কমিটি দিছিলে কিন্তু একো নোলাল সেয়া আৰম্ভণি বিজেপিৰ দিনৰ পৰা এওঁলোকে চতুৰ্থ স্তম্ভক সাংবাদিকসকলক একো বুলি নাভাবে কিন্তু এফালে আমাৰ কংগ্ৰেছ দলে চতুৰ্থ স্তম্ভৰ এটা স্বকীয়তা আছে যেতিয়া চৰকাৰত থাকে চতুৰ্থ স্তম্ভই ৰাইজৰ হৈ পেলাই সকলো কথা ৰাইজৰ মনত থকা কথা ৰাইজৰ মনৰ প্ৰশ্নবোৰ গৈ পেলাই যোনে চৰকাৰ চলায় সেইসকলক প্ৰশ্ন কৰাটো তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে আৰু সেই সঁচা কথাবিলাক ৰাইজৰ ওচৰত নিয়াটো দায়িত্বৰ ভিতৰত পৰে এতিয়া যদি সঁচা কথা কোনোবা আপুনি কওকচোন কোনোবা মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে মুখ্যমন্ত্ৰীৰ ষ্টাইল লৈছে এতিয়া ধমকি মাৰে কোনোবা দিনাখন নজিৰ আছে নেকি টিভিৰ মালিক পেপাৰৰ মালিকে আহি পেলাই প্ৰশ্ন সোধা গৰুখুটিত কি ২ নম্বৰী হ'ল এই গোটেই কথাবিলাক জল পটকটকৈ ওলাই পৰিলে ক'ত তেওঁলোকে মাটি খালে ক'ৰ পৰা মাটি কেনেকৈ ক্ৰয় কৰিলে এই গোটেই কথাবিলাক ওলাই পৰিলে দুখ লাগে যোৱাকালি প্ৰাক চেনেলৰ যিজন সংবাদদাতা তাৰে চিলাপথাৰৰ মাধুৰ্য শইকীয়া তাত এনেকুৱা এটা সাহস পাইছে মুখ্যমন্ত্ৰীয়ে সাহস দিছে মানে তাৰ চেলা চামুণ্ডা যিকোনো আৰু এইবোৰ মই সঁচা অৰ্থত মই ভাবো এইবোৰ সঁচা অৰ্থত আৰএছএছ আৰু বিজেপি নহয় ক'ত গ'ল এইবোৰ গৌৰৱ গগৈ পাকিস্তান 10 ছেপ্টেম্বৰৰ কথা কিয় নকয় যেতিয়া গৰু গাহৰিৰ কথা আহিছিলে যেতিয়া লক্ষিমপুৰত যে এই গৰু মাংস দলিওৱা বুলি ধৰা পৰিলে ক'ৰ ল'ৰা ধৰা পৰিলে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ কৰ্মী কাৰ আণ্ডাৰত তাৰে বিধায়কে নি পেলাই জইন কৰাইছিল এইবোৰ অসমত চলি আছে আৰু এইবোৰ চলাব বিচাৰিছে আমাৰ অসমীয়া মানুহক লৈ পেলাই এওঁলোকে এনেধৰণে ৰাজনীতি কৰিব ৰাজ্যজুৰি এতিয়া আজি কিছুদিনৰ পৰা চৰ্চাত এটা বিষয় গৰু মাংস গৰু চুৰ গৰু খুটি এনেকুৱা ধৰণৰ কথা বিশেষকৈ গো মাংস এতিয়া ৰাজ্যজুৰি নিষিদ্ধ হঠাৎ হৈ গৈছে আজি কিছুদিন আগতে যদি মুখ্যমন্ত্ৰীয়ে এখন আইনৰ কথা কৈছিল কিন্তু ইমান ফলপ্ৰসূ হোৱা নাছিল কিন্তু যেতিয়াৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৰু খুটিৰ যি এটা ভয়ংকৰ কেলেংকাৰী বুলি ক'ব পাৰি যে গৰু গীৰ গাই ক্ৰয় কৰিছিল অসম চৰকাৰে গৰু খুটিৰ বাবে পিছত 90 গৰাকী গীৰ গাই অন্তৰ্ধান হ'ল বেমাৰ হোৱা বুলি কৈ নিজে নিজৰ মাজতে ভগাই ল'লে তাৰপিছত ৰাজ্যজুৰি যেতিয়া কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠন সকলোৱে প্ৰতিবাদ কৰিলে হঠাৎ এতিয়া গো মাংসটো নিষিদ্ধ কৰা হৈছে কিন্তু ভাৰতত এতিয়া ৰপ্তানিৰ ক্ষেত্ৰত আগবাঢ়ি আছে দ্বিতীয় বুলি আমি জানিব পাৰিছো গো মাংস গতিকে যি সময়ত শিক্ষাৰ ব্যৱস্থাত বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰত তলৰ পৰাই আমি আহিছো দ্বিতীয় স্থানত গতিকে বৰ লাজ লগা কথা এই গোটেই প্ৰেক্ষাপটক লৈ আপুনি কি কয় চাওক ভাৰতবৰ্ষ তথা অসমত যেতিয়াৰ পৰা বিজেপি দল শাসনলৈ আহিছে তেতিয়াৰ পৰাই দেখিছোঁ যে হিন্দু মুছলমান বা এনেকুৱা ধৰণৰ ধৰ্মীয় কেন্দ্ৰিক কথা বতৰাবিলাক বৰ বেছি হৈছে উন্নয়নতকৈ যেন আমি ধৰ্মৰ পিছত বেছিকৈ দৌৰিছোঁ আৰু চৰকাৰখনেও মানুহক যেন এনেকুৱা এটা দিশলৈ গতি কৰাই আছে যেন অনুভৱ হয় বিজেপি আৰএছএছে বা আমাৰ হিন্দু ধৰ্ম মতে গৌ মাতা বুলি কওঁ গৌ মাতাক পূজা কৰোঁ এফালে তেওঁলোকে হিন্দু ধৰ্মৰ মানুহক হিন্দুত্বৰ আৱেগিক কৰি পেলাই গৌ মাতাৰ কথা কয় আৰু আনফালে তেওঁলোকে গৌ মাতা বুলি কোৱা গৰুৰ ব্যৱসায়ী কওক বা যি ধৰণৰ বৰ্তমানৰ সময়ছোৱাত গোটেই অসম জুৰি তোলপাৰ লাগি আছে এই গীৰ গাইৰ প্ৰসংগ সেই গীৰ গাইৰ প্ৰসংগত আকৌ কি হ'ল গৈ থৈ অসমৰ ৰাইজৰ পৰা বিভিন্ন ধৰণৰ বাতৰি কাকতৰ পৰা বা বিভিন্ন সংবাদ মাধ্যমত বা ৰাইজে ক'বলৈ ধৰিছিলে গৰু চোৰ এইটো এটা দুৰ্ভাগ্যজনক এজন মন্ত্ৰী অসমৰ মন্ত্ৰী এনেধৰণৰ কেতিয়াও উপমা পোৱা নাছিল ইয়াৰ আগতে কোনো মন্ত্ৰীয়ে পোৱা নাছিলে এনেকুৱা গৰু চোৰৰ এইটো অসমখনৰ কাৰণে এইটো এটা বৰ লাজ লগা কথা বা গোটেই ৰাজনৈতিক ব্যক্তিসকলৰ বাবে এইটো এটা বৰ লাজ লগা কথা এটা চুৰ যিটো নাম এই নামটো ক'ৰ পৰা আহিল যদি চুৰেই কৰা নাছিলে
মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকে কিনিহে লৈছে, গতিকে গামোচা পিন্ধাব লাগে। কংগ্ৰেছৰ দৰেতো গৰু কাটি কাটি খোৱা নাই। এতিয়া কংগ্ৰেছৰ দৰে গৰু কাটি কাটি খোৱা নাই, কংগ্ৰেছে গৰু কাটি কাটি খায় নেকি, এই কথাটো তেওঁ কেনেকৈ ক'ব? তেওঁতো এসময়ত, এতিয়া চাওক, ক'বলৈ ভাল নালাগে, এজন মুখ্যমন্ত্ৰীয়ে ইমান তৰল কথা কয়, ৰাজনীতি কৰিছে বুলি পেলাই অকল ক্ষমতা লিস্পু হৈ পেলাই মানে গাদীখন ৰক্ষা কৰাৰ স্বাৰ্থত, নিজক মানে ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ চকীখনত বহি এই ৰাজনৈতিক সুবিধাবিলাক লোৱাৰ স্বাৰ্থত ইমান তৰল তৰল কথা ক'বলৈ ধৰিছে। এতিয়া আমি কংগ্ৰেছে বুলি নহয়, অসমৰ ৰাইজে, তেওঁ গম পাইছেনে নাই নাজানো, তেওঁক যিসকলে বুদ্ধি দি থাকে সেইসকলে এই কথাবিলাক কৈছেনে নাই কোৱা আমি নাজানো, কিন্তু অসমৰ ৰাইজে এজন মুখ্যমন্ত্ৰী ইমান তৰল কথা কয়, অসমৰ ৰাইজে কথাবিলাক ভাল পাই থকা নাই। আৰু যোৱা সময়ছোৱাত গোটেই প্ৰেক্ষাপটটো আপোনালোকে নিজেও দেখি আছে, সাংবাদিক জগতৰ লগত ঘূৰি থকা ব্যক্তি হিচাপে গোটেই প্ৰেক্ষাপটখন চাওকচোন। মুখ্যমন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ কথা কয়? মুখ্যমন্ত্ৰীয়ে এই গৰুৰ বিতৰ্কটোৰ মাজত কৈছিলে, গৰুৰ ব্যৱসায়টো লৈ পেলাই যেতিয়া কথা কৈছিলে, মোৰ হাঁহি উঠিছে এইকাৰণে, কাৰণ অসমৰ ৰাইজেও এই কথাবিলাক, অসমৰ ৰাইজটো আৰু ইমান বুৰ্বক নহয়, তেওঁ যি ক'ব সেই সকলো কথা মানি ল'ব। আজি মোক আপোনালোকে বা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে, আপোনালোকেও কওকচোন, যেতিয়া এটা সমষ্টিৰ পৰা এজন বিধায়ক জয় হৈ যায় বিধানসভালৈ, বা সেই বিধায়কজন চৰকাৰত থকাৰ সুবাদত যদি মন্ত্ৰী হয়, যদি সেই মন্ত্ৰীজন বা বিধায়কজন চৰকাৰ নাথাকিলে যদি আকৌ একো নাথাকে, তেতিয়াহ'লে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী কৈছে কি কৰি খাব, কি কৰি খাব? মুখ্যমন্ত্ৰী ইমান তৰল কথা, এনেকুৱা ধৰণৰ কথা কেনেধৰণে ক'ব পাৰে, আমি আচৰিত মানিছোঁ। কি কৰি খাব? সেই সমষ্টিটোৰ ৰাইজে গণতান্ত্ৰিকভাৱে ভোটদান কৰি পেলাই বিধায়কজনক বিধানসভালৈ পঠাইছে। তাৰ মানে এই যে বিধায়কজন যদি ইয়াৰ পিছত বিধানসভাত মানে নিৰ্বাচনত পৰাজিত হয়, কিন্তু তেওঁতো এটা পেঞ্চন পাব। আজি যিটো দৰমহা পাই আছে, তেওঁ বিধায়ক নাথাকিলে তেওঁ এটা পেঞ্চন পাবনে নাই? এই পেঞ্চনৰ ব্যৱস্থাটো কোনে কৰি দিছে? মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে নেকি? এই পেঞ্চনৰ ব্যৱস্থাটো সেই অসমৰ অসমীয়া ৰাইজ বা সেই বিধানসভাৰ ৰাইজে কৰি দিছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাৰে মুখ্যমন্ত্ৰীয়ে কি বুজাব খুজিছে? আৰু আনফালে তেওঁৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মন্ত্ৰীসকলক বচাবলৈ যাওঁতে তেওঁ আৰু এটা ভুল কথা কৈছে, যে কিয় মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতে এই যে বিধায়কসকলৰ পত্নীয়ে এই যে যিবোৰ ছাবচিডি লৈছে, আপুনি মোক কওকচোন, অসমৰ উঠি অহা প্ৰজন্মৰ ল'ৰাবিলাকে এতিয়া কিবা সৰু সৰু ব্যৱসায় কৰিবলগীয়া হ'লে বেংকত দৌৰি তত নাপায়, বেংকত দৌৰি তত নাপায়। আৰু ইফালে তেওঁলোকে মাটি বাৰীও বিভিন্ন ধৰণেৰে ৰাইজৰ ক্ৰয় কৰি লওক বা যেনেকেই নহওক, ব্যৱসায়ো তেওঁলোকৰ, মানে আমাৰ অসমৰ সৰ্বসাধাৰণ জনসাধাৰণৰ, আমাৰ ল'ৰা ছোৱালীবিলাক একো কৰি খাব নালাগে নেকি? তেওঁলোকৰ দায়িত্ব হ'ব লাগিছিল যে আমাৰ কোনোৱে এইবোৰ ছাবচিডি ল'ব নালাগে, কোনো বিধায়কৰ পত্নী, কোনো মন্ত্ৰীৰ পত্নী এইবিলাক ল'ব নালাগে। তাৰ ঠাইত কোনোবা ডেকা ল'ৰা, কোনোবা বেলেগ মহিলা, উদ্যোগী মহিলাক দিলে অসমৰ ৰাইজে বেছি ভাল পালেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা ধৰণৰ তৰল কথা কয়, ইছ্যু ডাইভাৰ্ট কৰা পলিটিক্স আপুনি বহুত কৰিলে। এতিয়া আৰু অসমৰ ৰাইজে এই কথাবোৰ প্ৰত্যক্ষ কৰি আছে। অসমৰ ৰাইজে ২৬ৰ নিৰ্বাচনৰ কাৰণে আমি যলৈকে গৈছোঁ, আমাক আশীৰ্বাদ দি কৈছে ৰাইজে যে যুঁজি যোৱা, গৌৰৱ গগৈ আৰু তোমালোকে সকলো একত্ৰিত হৈ যুঁজি যোৱা, অসমৰ ৰাইজৰ কাৰণে বিনা স্বাৰ্থত যুঁজি যোৱা, কোনো ধৰণৰ ভুৱা আৱেগিক মিছা কথা কৈ পেলাই তোমালোকে ৰাইজৰ ভোট লোৱাৰ কাৰণে তোমালোকে নকৰিবা, চিন্তা চৰ্চা নকৰিবা, তোমালোকে সঁচা অৰ্থত সঁচা কথাবিলাক মূল্যবোধৰ ৰাজনীতিৰে অসমৰ ৰাইজৰ কাৰণে তোমালোকে চিন্তা চৰ্চা কৰি যোৱা, আমি তোমালোকক আশীৰ্বাদ দিম। মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে, যোনে যি নকওক, যি নকৰক, যিমানে আমাক সমালোচনা নকৰক, ৰাইজে কেৱল বিজেপিকে ভোট দিব, এইটো মই কৈ দিছোঁ ১০০%। কাৰণ আমি যিমান ৰাইজৰ বাবে কাম কৰিছোঁ, যিমান ভাবিছোঁ, খিলঞ্জীয়াৰ বাবে আমি যিমানখিনি কৰিছোঁ, সিমানখিনি কোনোৱে কৰা নাই। কিন্তু তেনে সময়তে এটা প্ৰশ্ন সোধা হৈছে
খিলঞ্জীয়াৰ মাটিত উচ্ছেদ চলোৱা হৈছে আৰু সকলোতকৈ ডাঙৰ কথা উত্তৰ লখিমপুৰত গুণগুণ চেতিয়াৰ লগতে তেওঁলোকৰ যি কেইঘৰমান মানুহৰ কঠীয়া কি ধুনীয়া সেউজীয়া কঠীয়া সেই কঠীয়া জেচিবিৰে তহিলং কৰি দিছে আৰু তাৰপাছত আকৌ মানৱ ডেকাই তেওঁলোকৰ প্ৰতি দৰদ দেখুৱাই পঠিয়াই দিছিল কিন্তু তেওঁলোকে স্বাভিমান যে আছে খিলঞ্জীয়া অসমীয়াৰ যে স্বাভিমান আছে সেই কথা গুণগুণ চেতিয়াৰ কথা কিন্তু দেখুৱাই দিছে এই বিষয়টোত আপুনি কি ক'ব চাওক অসমৰ মানুহক মই আকৌ কৈছোঁ যেতিয়াই অসমত বেলেগ চৰকাৰ আহিছে কংগ্ৰেছৰ বাহিৰে বেলেগ চৰকাৰ আহিছে সদায় সেই চৰকাৰৰ অহাৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ আৱেগিক কথা কৈ অসমৰ অসমীয়া মানুহক আৱেগিকভাৱে উদ্বাউল কৰি পেলাই ৰাজনীতিৰ এই পথাৰখনত তেওঁলোকে সেই যি দিছপুৰলৈ গৈ শাসন কৰাৰ যিটো এটা পদ্ধতি বিভিন্ন ভুৱা আৱেগিক কথা লৈ পেলাই কৰিছে আপুনি আগতে ইয়াৰ অসম গণ পৰিষদ দলেই কওক বা এই বিজেপি চৰকাৰখন আহোঁতে কি বুলি কৈছিলে অসমৰ ৰাইজক যে জাতি মাটি ভেটিৰ কথা কৈছিলে জাতি মাটি ভেটিৰ সুৰক্ষিত হ'ব বুলি কৈছিলে এওঁলোকে কাক সুৰক্ষিত কৰিছে এওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰখনে আপুনি এওঁলোক আহাৰ পৰাই মোক কওকচোন কিন্তু এওঁলোক আহাৰ পৰাইতো উচ্ছেদ হৈছে দিহিং পাটকাই উচ্ছেদ হৈছে দিহিং পাটকাইৰ উচ্ছেদ হৈছে দিহিং পাটকাইৰ পৰা আৰম্ভ কৰক আপোনালোকে যিখন চৰাইদেউ পাহাৰ দিহিং পাটকাই চৰাইদেউৰে আহোম স্বৰ্গদেউসকল নামি অহা বুলি কয় জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ আমাৰ অসম দেশ পৰ্যটনস্থলী আছিলে আৰম্ভণিৰ তাৰ পৰাই কৰিছে খিলঞ্জীয়াৰ কথা কয় এওঁলোকে খিলঞ্জীয়াৰ কথা আপোনাক মই কৈছোঁ আপোনাক মই আৰম্ভ কৰিছোঁ একেবাৰে দিহিং পাটকাইৰ পৰা আৰম্ভ কৰক আপুনি কাৰ্বি আংলং ডিমা হাছাও হৈ আপুনি একেবাৰে তৰাবিল হৈ পেলাই আপুনি পলাশবাৰী হৈ পেলাই একেবাৰে আপুনি বড়ো মানুহখিনি এইবিলাক কি খিলঞ্জীয়া মানুহ নহয় কাৰ স্বাৰ্থত কৰি আছে এওঁলোকৰ স্বাৰ্থ হ'ল অসমীয়া মানুহক জাতি মাটি ভেটিৰ কোৱা চৰকাৰখনে অসমীয়া মানুহৰ ওপৰত এটা বুলডোজাৰ চলাইছে মই আপোনাৰ কথালৈ আহি আছো এই যে গুৱাহাটীৰ ভিতৰত শিলখাকু বন্দাজান ৰাইজে পাহৰি যোৱা নাই আমাৰ ৰাইজে আমিও পাহৰিবলৈ নিদিওঁ কি বুলি কৈছে তাতে বন্দাজানত আজি গুৱাহাটীত দেখোন এজাক বৰষুণ দিলে মানুহে আগতকৈ বেছি ভয় কৰে সাগৰ সদৃশ পানী ভৰ্তি হৈ যায় চাৰিওপিনে আৰু সেই সময়ত বন্দাজানত যেতিয়া কোন মানুহ বহি আছিল তাত কোনোবা মুছলমান সম্প্ৰদায়ৰ মানুহ কোনোবা বাংলাদেশী বহি আছিলে নেকি এওঁলোকে জাতি মাটি ভেটিৰ কোৱা চৰকাৰখনে বন্দাজানত আমাৰ অসমৰ খিলঞ্জীয়া ব্যক্তিসকল বহি আছিলে আমাৰ ভূমিপুত্ৰসকল বহিছিলে তাত কিন্তু সেইসকলৰ ঘৰত বুলডোজাৰ চলাইছিলে অসমীয়া জাতি মাটিৰ কথা কোৱা চৰকাৰখনে সেইসকলৰ ঘৰত বুলডোজাৰ চলাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কান্দি কৈছিলে পুলিচক যে আমাক অলপ সময় দিয়া হয়তো আপোনালোকে পাহৰিছে সেই দৃশ্যবিলাক মনত পৰিলে এতিয়াও গাৰ নোম শিয়ৰি যায় তাত খিলঞ্জীয়া মানুহ বহি আছিলে আজি সেই বন্দাজানত কি বুলি কৈছিলে বন্দাজানত তেতিয়া কৈছিলে যে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা এইসকল মানুহক উচ্ছেদ কৰাৰ পিছত কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ হ'ব হৈছে এতিয়া কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ নে আজিৰ সময়ছোৱাত গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা আৰু 10 গুণ বেছি হৈছে গতিকে এই খিলঞ্জীয়া মানুহৰ কথা কৈ খিলঞ্জীয়াৰ ওপৰত বুলডোজাৰ চলাইছে লাজ লাগিছে এই আপুনি গুণগুণ চেতিয়াৰ কথা যে কৈছে অসমৰ ৰাইজে দেখি আছে গুণগুণ চেতিয়াৰ কথা কান্দি ছোৱালীজনীয়ে আগ্ৰাতি সময় দিবলৈ সময় নহল এইখন চৰকাৰৰ ধিক্কাৰ দিছো তাত থকা বিধায়কজনক তেওঁলোকে চকু মেলে পিছদিনাখন আপুনি ক'লে পিছদিনাখন কঠীয়া লৈ গৈছে কঠীয়া পিছদিনাখন লৈ গৈছে এই কঠীয়া কেতিয়া ৰুব সময়ৰ কথা থাকে কঠীয়া ৰুওঁতে অসমৰ কৃষিজীৱী চহা ৰাইজ যেতিয়া কেনেধৰণে গাঁৱত কৃষি কৰে আমাৰ এইবিলাকে হঠাৎ ধনী হোৱা মানুহক শোষণ কৰি ধনী হোৱা এইসকল ব্যক্তি এই কথাবিলাক বুজি নাপাব গোটেই অসমৰ ৰাইজৰ মাটি বাৰী ক'ত কেনেকৈ পাৰে ইহঁতৰ প্ৰত্যেকজন এমএলএ বিধায়কে আপোনালোকে চাব গোটেই টিভি মিডিয়াত এতিয়া আমি কোৱা কথা নহয় এইবোৰ টিভি মিডিয়াত ওলাই গৈছে এফালৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা হাংগু পাংগু সকলোৱে খালি মাটি চৰকাৰী মাটি হওক বিভিন্ন ধৰণৰ মাটি ক্ৰয় কৰাত লাগিছে
বেচেৰি ছোৱালীজনী মাতৃসকলে কাবৌ কোকালি কৰি পেলাই কৈছিলে যে আমাক সময় দিয়ক, আমাক সময় দিয়ক। সময় দিয়াৰ এওঁলোকৰ অৱকাশ নাথাকিলে, সময় দিবই নোৱাৰিল। বুলডোজাৰ চলাই দিল। কাৰ ওপৰত বুলডোজাৰ চলাইছে? এওঁলোকে জাতি মাতি ভেটিৰ কথা কয়, অসমীয়াৰ কথা কয়। যেতিয়া মই আকৌ মনত পেলাই দিব খুজিছোঁ, যেতিয়া আমাৰ সীমান্তৱৰ্তী ৰাজ্যই আমাক আক্ৰমণ কৰে, আমাৰ পুলিচৰ ওপৰত আক্ৰমণ কৰে, বাহিৰা কোনোবাই আহি পেলাই আমাৰ পুলিচক মাৰে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুলি কয়? নিৰ্লজ্জভাৱে স্বীকাৰ কৰি পেলাই কয় যে দিল্লীয়ে যদি কয় গুৱাহাটী নলবাৰীও ওচৰ চুবুৰীয়া ৰাজ্যক দিম। এয়া তেওঁলোকৰ জাতি মাতি ভেটিৰ প্ৰেম, এয়া তেওঁলোকৰ জাতীয় অসমীয়াত্বৰ প্ৰতি প্ৰেম। গতিকে ভুৱা কথা, ইছ্যু ডাইভাৰ্ট কৰা কথাবোৰত আমাৰ অসমৰ ৰাইজ এতিয়া ভুল নাযায়। এইখন শংকৰ মাধৱ, শংকৰ আজানৰ দেশ, এইখন জ্যোতি বিষ্ণুৰ দেশ, এইখন লাচিত বৰফুকনৰ লগত থকা বাঘ হাজৰিকাৰ দেশ, সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ শান্তিত বসবাস কৰা এখন দেশ। অশান্তি বিয়পাব খুজিছে, প্ৰত্যেকটো দিনে এওঁলোকে অশান্তি। এই চৰকাৰখন অহাৰ পৰা আপোনালোকে কওকচোন, মানুহে ক'ত শান্তি পাইছে? এওঁলোকে জাতি মাতিৰ ভেটিৰ কথা কয়। যোৱাকালি ডিমা হাছাওৰ ছাত্ৰ সংগঠনে প্ৰেছ মিট দি পেলাই কৈছে প্ৰায় 17জন মানুহ গুপ্ত হত্যাৰ বলি হৈছে। এওঁ হোম মিনিষ্টাৰ, মুখ্যমন্ত্ৰীৰ বিভাগ, হোম মিনিষ্ট্ৰীও তেওঁৰ হাতত আছে। এওঁলোকৰ সুশাসন হোৱা বুলি কয়। এইবিলাক সুশাসন চলিছে অসমত। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু এই তৰল তুলুঙা কথা কোৱাবোৰ বাদ দিয়ক। অসমৰ ৰাইজক গৰু গাহৰিৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰি ইছ্যু ডাইভাৰ্ট কৰাৰ ৰাজনীতি বাদ দি পেলাই উন্নয়নৰ কথা চিন্তা চৰ্চা কৰক। আজি আপুনি কৈছে অলপ আগত অসমীয়া মাধ্যমৰ স্কুল, জাতি মাতি ভেটিৰ কথা কয়। জাতিটো অসম আৰু অসমীয়াত্বৰ যদি প্ৰেম থাকিলেহেঁতেন নিজৰ ঘৰৰ মানুহক ইংৰাজী মাধ্যমৰ স্কুল খোলাৰ কাৰণে মাটি বাৰী নিদি পেলাই অসমীয়া মাধ্যমৰ স্কুলবিলাকত গুৰুত্ব দিলেহেঁতেন। কিমান স্কুল বন্ধ হৈ গ'ল অসমত। আজি যোৱাকালিও প্ৰায় 4 শতাধিক গাঁৱত প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গৈছে। 400তকৈ ওপৰত গাঁৱত। এইবোৰ অসমৰ ৰাইজক আমি জনাই যাম, অসমৰ ৰাইজেও দেখি আছে। ছোৱালী মানুহক 1200 টকা, মহিলাসকলক 1200 টকা দিছে, কিন্তু আনফালে 1553খন স্কুলত নাই ছোৱালীৰ কাৰণে সুবিধাজনকভাৱে পঢ়া শুনা কৰি যি এটা পৰিৱেশ থাকিব লাগে সেয়া পৰিৱেশ নাই। গতিকে এই হাফলঙৰ পৰা আপোনালোকে কওকচোন, এফালে কাৰ্বি আংলঙত তুলিলাম ৰংহাং আৰু আনফালে হাফলঙত দেৱলাল গাৰ্লছা। এইবিলাক জাগাতো তেওঁলোকে গোটেই মাটি সম্পত্তি যেনেকে পাৰিছে, দেৱলাল গাৰ্লছা আপুনি চাওক, হাফলঙৰ চৰকাৰী মাটি নিজৰ নামত আনি ৰিজৰ্ট খুলিছে। এয়া তেওঁলোকৰ সুশাসন, এয়া তেওঁলোকৰ জাতি মাতি ভেটিৰ প্ৰেম। বিজেপি যেতিয়াৰ পৰা বিজেপি আহিছে চাৰিওপিনৰ পৰা মানুহক শোষণেৰে শাসন কৰিছে। মুখ্যমন্ত্ৰী এটা কিন্তু চেলেঞ্জ কৰিছে আপোনালোকক, বা আকৌ উৰিষ্যা, আপুনি যদিও ক'বলৈ বেয়া পায় এইবোৰ বিষয়, কিন্তু বৰ্তমান এনেকুৱা ধৰণৰ শিপাইছে এইবোৰ কথা, ৰাজ্যখনৰ কাৰণে অতি বেয়া লগা কথা। কাৰণ মুখ্যমন্ত্ৰী এগৰাকী হৈ এনেকুৱা ধৰণৰ মন্তব্য দিছে। আপোনালোকক কৈছে যে কংগ্ৰেছক মই চেলেঞ্জ কৰিছো, কংগ্ৰেছে কৈ দেখুৱাওক গৰু মাংস নিষিদ্ধ হ'ব লাগিব। এইটো কংগ্ৰেছে ক'ব লাগে নেকি? আমাৰ সংবিধান এখন আছেনে নাই? সাহস নাই বুলি কৈছে। আমি সংবিধানৰ ওপৰত কথা, তেওঁৰ নিচিনাটো আমি সংবিধানৰ ওপৰত কথা কেতিয়াও নকওঁ। ভাৰতবৰ্ষৰ এখন সংবিধান আছেনে নাই? যদি সংবিধানে যি কৈছে, আমি কংগ্ৰেছ কৰ্মী বুলি নহয়, ভাৰতবৰ্ষৰ ৰাইজে সকলো কথা মানিব। কিন্তু অকল ৰাজনীতি, চাতুৰ্যৰে ৰাজনীতি, নিজৰ চকীখন বচাবৰ কাৰণে, অতি হিন্দু হোৱাৰ, অতি RSS হোৱাৰ কাৰণে তেওঁ যদি এইবোৰ কথা কৈ আছে, অসমৰ ৰাইজতো তেনেকে ভাবি আছে, তেওঁ কাক বুৰ্বক বনাব বুলি ভাবি আছে? অসমৰ ৰাইজক বুৰ্বক বনাব। অসমৰ ৰাইজে দেখি থকা নাই এসময়ত নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব বুলি কোৱা কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই। এসময়ত গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বব বুলি কোৱাটো অসমৰ ৰাইজে পাহৰি যোৱা নাই। এতিয়া অতি ভক্তি চুৰৰ লক্ষণ গোটেই কেইজন তেওঁলোকে আমাৰ ইয়াৰ কংগ্ৰেছত থাকি কংগ্ৰেছ দলটোক বদনাম কৰি পেলাই নিজৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে
আদৰ্শক জলাঞ্জলি দি তাত গৈ জঁপিয়াই পৰি পেলাই এতিয়া বিৰাল তপস্বীৰ ভাও জুৰিছে আৰু এই বিৰাল তপস্বীৰ ভাও জুৰোতে অতি হিন্দু হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে তেওঁক মই মহনাত পেলাই দিব কৈছো শংকৰ গুৰুজনাই এইখন মই আকৌ কৈছো এইখন শংকৰ মাধৱ জ্যোতি বিষ্ণুৰ দেশ গুৰুজনাই তাহানিতে কি কৈছিলে গুৰুজনাই যেতিয়া নিজৰ ভগৱানৰ লগত নিজৰ আত্মা বিলীন কৰি দিছিল তেতিয়া কুশ ৰজা নৰনাৰায়ণক কৈছিলে যে ৰজাৰ কোনো ধৰ্ম থাকিব নোৱাৰে ৰজাৰ কোনো জাতি থাকিব নোৱাৰে ৰজা জাতি ধৰ্মৰ ঊৰ্ধ্বত আৰু তেতিয়াহে দেশত সুশাসন হয় আমি অসমৰ অসমীয়া মানুহে এই কথাবিলাক পাহৰি গলে নহব মুখ্যমন্ত্ৰীয়ে ইমান দৌৰা-দৌৰি লাগিছে কিহৰ কাৰণে দিনে ৰাতি এজন মুখ্যমন্ত্ৰী খালি ঘৃণা 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 আজি ইতিবাচক কথা এই মুখ্যমন্ত্ৰীৰ মুখত কিবা আমি শুনিছো জানো জলৈকে গৈছে ঘৃণা আজি বিটিএডি অঞ্চলত গৈছে ভয় কৰিছে কংগ্ৰেছে এইবাৰ আমি নিৰ্বাচন খেলিম কাৰণে বিটিএডি অঞ্চলত তেওঁলোকে কি কৰিছিলে আমিতো কংগ্ৰেছে তাৰ পৰা বিটিএডি ভাইসকলৰ বিটিএডি অঞ্চলৰ উন্নয়নৰ কাৰণে তৰুণ গগৈ ছাৰৰ সেই সময়ত আমি আমাৰ সংগঠন বাদ দি পেলাই ঘাগ্ৰামা মহিলাৰ নেতৃত্বত তাতে বড় ভাইসকলৰ এটা সুশাসন হওক বুলি পেলাই আমি আমাৰ সংগঠন তাৰ পৰা বাদ দিছিল কিন্তু এই চতুৰালিৰে বিজেপি দল চতুৰতাৰে হাগ্ৰামা মহিলাৰ কাণ্ডত উঠি বিটিএডি অঞ্চললৈ গৈ পেলাই বড় ভাইসকলৰ মাজত এটা ভাগভাগৰ ৰাজনীতি কৰিছে এফালে প্ৰমোদ বড়ো আনফালে হাগ্ৰামা মহিলাৰী আৰু মাজত এতিয়া আকৌ অঞ্জলি দৈমাৰীৰ আকৌ এটা দল খুলিছে এয়া তেওঁলোকৰ খিলঞ্জীয়াৰ প্ৰতি প্ৰেম আমিতো তেওঁৰ তেখেতে কিমান নম্বৰ দিয়ে সেইটো আমাক নালাগে অসমৰ ৰাইজে বিটিএডি অঞ্চলৰ ৰাইজে আমাক কেনেধৰণে আশীৰ্বাদ দিয়ে কিমান নম্বৰ দিয়ে সেইটোকহে আমি সন্মানেৰে আমি নমস্কাৰ দি পেলাই সেইটোক সন্মানেৰে ভাবিম তেখেতে আমাক নম্বৰ দিব নালাগে এসময়ত তেখেতে কংগ্ৰেছত থাকোঁতেও এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ পেলাই আমাৰ কংগ্ৰেছ দলটোক বহু মানুহৰ ওচৰত তেতিয়া অসমৰ ৰাইজৰ ওচৰত এটা প্ৰতিচ্ছবিটো কংগ্ৰেছৰ বেয়া কৰিছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰক পিছৰ সময়ছোৱাত ব্যতিব্যস্ত কৰি উন্নয়নৰ যি এটা গতিধাৰা তৰুণ গগৈ ছাৰে আনিছিলে সেই গতিধাৰাটোক বন্ধ কৰি দিয়া ব্যক্তি এইসকল সিন্ডিকেট কৰি সেই সময়ত আমাৰ কংগ্ৰেছ দলক বদনাম কৰা ব্যক্তিসকল এতিয়া বিজেপিত গৈ পেলাই সিন্ডিকেট ৰাজৰ পৰা আদি কৰি অতি হিন্দু হোৱাৰ প্ৰৱণতা দেখুৱাই পেলাই কেনেধৰণে চকীখন কুক্ষিগত কৰি অসমক লুণ্ঠন কৰিব পাৰে তাৰ প্ৰতিযোগিতাত সকলোবিলাক নামিছে অসমত প্ৰায় সাংবাদিক দিনৰ ঘটনা ঘটি আছে প্ৰাগ নিউজৰ মাধুৰ্য শইকীয়া আপুনি নিজেই যোৱাকালি এই বিষয়ে বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আজি কিছুদিনৰ পৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কিদিনা কৈছে যে তলৰ খাপৰ মানুহৰ লগত মই কথা নাপাতক মালিকক মাতিব মালিকক প্ৰশ্ন কৰি মালিকৰ পৰা উত্তৰ ল'ম এনেকুৱা ধৰণৰ আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এইখিনিতে আৰু এটা কথা কৈছে যে বিজেপিত অহাৰ পৰা তেওঁ একেবাৰে এটাও বেয়া কাম কৰা নাই কংগ্ৰেছৰ দিনত যি কৰিছিল সেইবোৰ কংগ্ৰেছে দায়িত্ব ল'ব মই একো নকৰোঁ চাওক এওঁলোকৰ মই আকৌ কৈছো মানে ইমান খ্ৰীষ্টতা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি পাহৰি যোৱা নাই যেতিয়া জাতি মাটি ভেটিৰ কৈ পেলাই চৰকাৰ আহিছিলে প্ৰথম তেতিয়া প্ৰতিদিন টাইমৰ তিনচুকীয়াৰ সংবাদদাতা পৰাগ ভূঞা 2020 চনত মৃত্যু হৈছিল সেই সময়ত সকলো অসমৰ বুদ্ধিজীৱী সমাজৰ পৰা সকলো সংবাদ জগতত এটা সৰব আলোচনা হৈছিল কাৰণ তেওঁ সেই সময়ত তাত থকা বিভিন্ন ধৰণৰ যি চৰকাৰখনৰ লগত মিলি পেলাই বিভিন্ন ধৰণৰ অৰ্থনৈতিকভাৱে হওক বেয়া কামবিলাক কৰিছিল সেইবিলাকৰ মানে তেওঁ বাতৰি কৰিছিলে পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এইটোৰ ওপৰত এটা ইনকুৱাৰী কমিটি দিছিলে কিন্তু একো নোলাল সেয়া আৰম্ভণি বিজেপিৰ দিনৰ পৰা এওঁলোকে চতুৰ্থ স্তম্ভক সাংবাদিকসকলক একো বুলি নাভাবে কিন্তু এফালে আমাৰ কংগ্ৰেছ দলে চতুৰ্থ স্তম্ভৰ এটা স্বকীয়তা আছে যেতিয়া চৰকাৰত থাকে চতুৰ্থ স্তম্ভই ৰাইজৰ হৈ পেলাই সকলো কথা ৰাইজৰ মনত থকা কথা ৰাইজৰ মনৰ প্ৰশ্নবোৰ গৈ পেলাই যোনে চৰকাৰ চলায় সেইসকলক প্ৰশ্ন কৰাটো তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে আৰু সেই সঁচা কথাবিলাক ৰাইজৰ ওচৰত নিয়াটো দায়িত্বৰ ভিতৰত পৰে এতিয়া যদি সঁচা কথা কোনোবা আপুনি কওকচোন কোনোবা মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে মুখ্যমন্ত্ৰীৰ ষ্টাইল লৈছে এতিয়া ধমকি মাৰে কোনোবা দিনাখন নজিৰ আছে নেকি টিভিৰ মালিক পেপাৰৰ মালিকে আহি পেলাই প্ৰশ্ন সোধা
টিভিৰ মালিকে আহি পেলাই প্ৰশ্ন সুধিব নেকি সাংবাদিকসকল কি কাৰণে চাই সাংবাদিকসকলে প্ৰশ্ন সোধে আৰু সাংবাদিকৰ প্ৰশ্ন সুধিলে তেওঁলোকে যিবোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে এনেকুৱা ধৰণৰ কথা হয় আৰু আমি বিশ্বাস কৰোঁ আমি ভগৱানক বিশ্বাস কৰোঁ ভগৱানেও হয়তো বেছি বহু বলকি হ'বলৈ যাওঁতে সংবাদ জগতৰ কৰ্মীৰ লগত লাগিবলৈ যাওঁতে উৰহি গছৰ উৰ লাহে 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 গোটেই ওলাই পৰিল যে গীৰ গাই কেনেকৈ ক্ৰয় কৰা হৈছিল তাত কেনেধৰণে 2 নম্বৰী হৈছিলে গৰুখুটিত কি 2 নম্বৰী হ'ল এই গোটেই কথাবিলাক জল জল পটকটকৈ ওলাই পৰিলে ক'ত তেওঁলোকে মাটি খালে ক'ৰ পৰা মাটি কেনেকৈ ক্ৰয় কৰিলে এই গোটেই কথাবিলাক ওলাই পৰিলে দুখ লাগে যোৱাকালি প্ৰাক চেনেলৰ যিজন সংবাদদাতা তাৰে চিলাপথাৰৰ মাধুৰ্য শইকীয়া তাত এনেকুৱা এটা সাহস পাইছে মুখ্যমন্ত্ৰীয়ে সাহস দিছে মানে তাৰ চেলা চামুণ্ডা যিকোনো আৰু এইবোৰ মই সঁচা অৰ্থত মই ভাবোঁ এইবোৰ সঁচা অৰ্থত RSS আৰু বিজেপি নহয় এইবোৰ কোনোবা যদি কৰিছে হঠাৎ বিজেপিক প্ৰীতি কৰি পেলাই লুণ্ঠন কৰা কিছু ব্যক্তিয়ে কিজানি এনেকুৱা ধৰণৰ কামবিলাক কৰিছে কাৰণ সংবাদকৰ্মী এজনে সংবাদ আনিবলৈ যোৱাটো কেতিয়াও ভুল কথা হ'ব নোৱাৰে এই কথাবিলাকো অসমৰ ৰাইজে চাই আছে আৰু আমি গোটেই কথাবিলাক এনেকুৱা ধৰণৰ কথাবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম আজি জাতি মাটি ভেটিৰ কোৱা চৰকাৰখনে কি ধৰণে খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাব ধৰিছে আওপকীয়াকৈ অসমৰ ৰাইজে দেখি আছে আৰু 26ৰ নিৰ্বাচনৰ কাৰণে আচলতে তেওঁলোকে ভয়ত বিতত হৈ কেনে ধৰণৰে খালি গৰু গাহৰি শ্মশান কবৰস্থান এনেকুৱা ধৰণৰ ৰাজনীতিৰ মাজত যেন মানুহক কি ধৰণে মানে ৰাখিব পাৰে তাৰ এটা দৌৰা দৌৰিত লাগিছে কিন্তু অসমৰ ৰাইজে বহু চৰকাৰ মই সদায় কওঁ অসমৰ ৰাইজে বহু চৰকাৰ এনেধৰণে দেখিছে আৰু সেই আৱেগিক কথাবিলাকত যেতিয়া দেখিলে যে ভোট লৈ পেলাই মানুহৰ ভোটেৰে গৈ দিছপুৰত বহি পেলাই অসমৰ ৰাইজক শোষণ কৰে তেতিয়া কিন্তু বগৰাই দিয়াও নজিৰ আছে গতিকে আমি 26ক গৌৰৱ গগৈ নেতৃত্বত আমাৰ সকলো শীৰ্ষ নেতৃত্ব আমি নেতা কৰ্মী সকলো মানুহ সকলো নেতা কৰ্মী সকলো ৰাইজৰ লগত থাকি অসমৰ ৰাইজৰ লগত সঁচা অৰ্থত অসমীয়াত্ব প্ৰেমেৰে 2026ত ৰাইজৰ লগত থাকি এখন যুঁজ দিয়াৰ কাৰণে আমি আগুৱাই গৈছোঁ একেবাৰে শেষ এটা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ কনভয়ত কংগ্ৰেছ দলৰ কেইজনমান যুৱকে কিয় বটল নিক্ষেপ কৰিলে এতিয়া মুখ্যমন্ত্ৰীৰ কনভয়ত কেইজনমান ব্যক্তিয়ে বটল নিক্ষেপ কৰাৰ কথাটো আপুনিও আজি এজন উঠি অহা প্ৰজন্মৰ সাংবাদিক হিচাপে প্ৰথমতেই প্ৰশ্নটো মোক ভুলকৈ কৰিছে সংবাদ জগতৰ কৰ্মী সংবাদটো লওঁতেও সঁচা প্ৰশ্নটো আপোনালোকে সুধিব লাগে সেইখন মুখ্যমন্ত্ৰীৰ গাড়ী আছিলে নে কোনো বেলেগ মন্ত্ৰীৰ গাড়ী আছিলে সেইখন মুখ্যমন্ত্ৰীৰ গাড়ী আছিল নে কোনোবা বেলেগ মন্ত্ৰীৰ গাড়ী আছিলে এটা ইমান দৌৰা দৌৰি লাগিছে কিছুমান মানে টিভি চেনেলৰ কথাই কওক বা যাৰেই কওক তাত 4জন ল'ৰাক সেই কনভয় যোৱাৰ আগতেই পুলিচে নি পেলাই বান্ধি থৈ দিছিলে মানে লকাপত থৈছিলে কনভয় নোযোৱাৰ আগতে লকাপত কনভয় নোযোৱাৰ আগতে মানুহ থাকিছে তাৰ পৰা কেনেকৈ বটল মাৰিব 2 নম্বৰ কথা গাড়ীখনটো মুখ্যমন্ত্ৰী নাছিলে আৰু পুলিচে তাৰে পুলিচে তত্ত্বাৱধানত থকা পুলিচে নিজেই কৈছে যে সেইখন মুখ্যমন্ত্ৰীৰ গাড়ী নহয় বিজেপিয়ে মানা বাদ দিয়ক অসমখন তেওঁলোকৰ কি অসমৰ ৰাইজে দি দিছে নেকি আমি ক'ত যাম গৌৰৱ গগৈ ক'ত যাব তেওঁলোকৰ শ্ৰুতলিপিত অসমৰ ৰাইজ চলিব সান্দহ খোৱা বালি তেওঁলোকৰ মানে এতিয়া মানে সেই এনেকুৱা অৱস্থা হৈছে কি ক'ব কি নকৰিব খালি মিছা আপুনি আৰম্ভ কৰকচোন গৌৰৱ গগৈ সভাপতি হোৱাৰ আগৰ পৰাই গৌৰৱ গগৈ পাকিস্তান ISI এইবোৰ ক'ত গ'ল এইবোৰ গৌৰৱ গগৈ পাকিস্তান 10 ছেপ্টেম্বৰৰ কথা কিয় নকয় যেতিয়া গৰু গাহৰিৰ কথা আহিছিলে যেতিয়া লক্ষিমপুৰত যে এই গৰু মাংস দলিওৱা বুলি ধৰা পৰিলে ক'ৰ ল'ৰা ধৰা পৰিলে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ কৰ্মী কাৰ আণ্ডাৰত তাৰে বিধায়কে নি পেলাই জইন কৰাইছিল এইবোৰ অসমত চলি আছে আৰু এইবোৰ চলাব বিচাৰিছে আমাৰ অসমীয়া মানুহক লৈ পেলাই এওঁলোকে এনেধৰণে ৰাজনীতি কৰিব খুজিছে
অসমীয়া আই মাতৃখনৰ লগত কোনো কালে নোহোৱা ৰাজনীতি তেওঁলোকে কৰিব খুজিছে উত্তৰ ভাৰতৰ সংস্কৃতি অসমীয়া ৰাইজৰ ওপৰত জাপি দিব খুজিছে নহব অসমৰ ৰাইজে হ'ব নিদিয়ে আমি অসমৰ ৰাইজৰ লগত থাকি এই কথাবিলাক হ'ব দিম গোটেই প্ৰশ্নটো আপুনি যেতিয়া কৰিলে তাত মুখ্যমন্ত্ৰীৰ লগত আৰু পুলিচে আমাৰ সব মানুহ কোনো ইউথ কংগ্ৰেছৰ তাত থকা বুলি কোনো কোৱাই নাই কংগ্ৰেছী নাই কোনো থকা বুলি কোৱাই নাই কোনে নাই কোৱা বিজেপিয়ে এনে তালফাল লগাই থাকিলে হ'ব নেকি ভয় কৰিছে তাৰ মানে কি হৈছে ক্ষমতা যাব বুলি পেলাই কিছুমানৰ মানে খুব থৰফৰণি লাগিছে আৰু গম পাইছে যে এতিয়া ক্ষমতা তেওঁলোকৰ হাতৰ পৰা লাহে 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 পিছলি যাব ধৰিছে ৰাইজ এতিয়া তেওঁলোকৰ লগত নাই গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ অপবাদ দিব মিছা অপবাদ দিব বিচাৰে আৰু অপবাদ এইবোৰ ৰাইজৰ ওচৰত জল পটপটকৈ ওলাইছে Stay informed, stay ahead. News Any 365.